নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলত যদি আপোনালোকৰ সাবজেক্ট সিলেক্ট কৰোতে কিবা খেলিমেলি হৈছিলে, যদি আপোনালোকে সাবজেক্টসমূহ চেঞ্জ কৰিম বুলি ভাবে তেনেহলে কিদৰে কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। আৰু লগতে লাষ্ট ডেট সমূহ আপোনালোকৰ বহাই দিয়া হৈছে, মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু অনলাইন এডমিশ্যনৰ তাৰিখ কিমানলৈকে দিয়া হৈছে সেইখিনি কথাও আজি এই ভিডিঅ'ত আলোচনা কৰিম। পোনপ্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰি লওক। দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল লিখিছে আপোনালোকে। পোনপ্ৰথমতে আপোনালোকে লগইন কৰিব লাগিব, কিদৰে আবেদন কৰিব পাৰিব আৰু আপোনালোকে কিদৰে কাৰেকশ্যন কৰিব পাৰিব সেইখিনিৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ। ডেছক্ৰিপশ্যনত দি থোৱা হৈছে সেইখিনি ভিডিঅ' আপোনালোকে সেই ভিডিঅ'কেইটা চাই ল'ব পাৰে। আজিৰ ভিডিঅ'ত মই কেৱল ছাবজেক্টসমূহ আপোনালোকে কিদৰে সলাব পাৰিব বা চেঞ্জ কৰিব পাৰিব সেইসমূহে দেখুৱাই দিম। বাকী আপোনালোকৰ পিন চেঞ্জ কৰা, মোবাইল নাম্বাৰ চেঞ্জ কৰা, নাম এড্ৰেছ এইখিনি চেঞ্জ কৰাটো আপোনালোকে কিদৰে কৰিব সেইটোৰ ওপৰত মই আগতীয়াকৈ ভিডিঅ' বনাই দি ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। পোনপ্ৰথমতে আপোনালোকে ন'টিছখন চাই লওক, ডেট এক্সটেণ্ড কৰাৰ। ডেট এক্সটেনশ্যন ন'টিফিকেশ্যন ফৰ ষ্টুডেণ্ট আপোনালোকে দেখিবলৈ পাইছে। তাত ক্লিক কৰি আপোনালোকে ন'টিফিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰে, নহ'লে মই ডেছক্ৰিপশ্যনতো দি দিছোঁ, আপোনালোকে তাৰ পৰাও ন'টিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্ট আপোনালোকৰ আপ টু 15 মে', অৰ্থাৎ 15 মে'লৈকে আপোনালোকৰ ডেটসমূহ বহাই দিয়া হৈছে। 15 মে'লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰি পেলাই কলেজত এডমিশ্যনটো ল'ব পাৰিব। তাৰপাছত আপোনালোকৰ চিলেকশ্যন এণ্ড ৱেইটিং লিষ্টসমূহ ইনষ্টিটিউটে প্ৰিপেয়াৰ কৰিব 16ৰ পৰা 18 তাৰিখৰ ভিতৰত, অৰ্থাৎ 16ৰ পৰা 18 তাৰিখৰ ভিতৰত ইনষ্টিটিউটে আপোনালোকৰ মেৰিট লিষ্টসমূহ ৰেডি কৰিব। তাৰপাছত আপোনালোকৰ পাব্লিছ কৰিব 20 মে' ৰাতিপুৱা 9 বজাত। 20 মে' ৰাতিপুৱা 9 বজাত আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। কোনে কোনখন কলেজত এডমিশ্যন পাব আপোনালোকে 20 মে' তাৰিখে চাব পাৰিব। যদি আপোনালোকে 3-4খন কলেজত অনলাইন আবেদন কৰিছে, যদি আপোনালোকে 3খন বা 2খনতে আপোনালোকে এডমিশ্যন লাভ কৰে তেনেহ'লে আপোনালোকে নিজেই চিলেক্ট কৰিব লাগিব কোনখন কলেজ বা ইনষ্টিটিউটত আপোনালোকে নামভৰ্তি কৰিব। সেইটো মই ডিটেইলছত 20 তাৰিখে দেখুৱাই দিম আপোনালোকক, যেতিয়া আপোনালোকৰ সেইটো চিলেকশ্যন কৰিবলৈ আহিব। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যেতিয়াই আহে মই তেতিয়াই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম আপোনালোকে এডমিশ্যনটো কনফাৰ্ম কিদৰে কৰিব। তাৰপিছত আপোনালোকৰ একচেপ্ট কৰিব লাগিব 20 মে'ৰ পৰা 26 মে'ৰ ভিতৰত, সেইটোৱে কৈছোঁ মই। 4খন যদি ইনষ্টিটিউটত আপোনালোকে আবেদন কৰিছিলে দৰ্পণ ৱেবছাইটৰ জৰিয়তে, যদি আপোনালোকে 3খন বা 2খনতে মেৰিট লিষ্টত চিলেক্ট হৈছে তেনেহ'লে আপুনি কোনখনত এডমিশ্যন ল'ব সেইটো আপোনালোকে নিজেই চিলেক্ট কৰিব লাগিব। যদি চিলেক্ট নকৰে তেনেহ'লে আপোনালোকে এডমিশ্যনটো নাপাব। তাৰপিছত আপোনালোকে চিলেক্ট কৰাৰ পাছত ইনষ্টিটিউটে আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম কৰিব বা আপোনালোকৰ ফিজিকেল ডকুমেণ্ট চায়ো ইনষ্টিটিউটে আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰে 27 মে' আৰু 30 মে'ৰ ভিতৰত। এইখনেই আছিল ন'টিছখন। আপোনালোকে ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰখা হৈছে, সেই লিংকত গৈ আপোনালোকে ন'টিছখন ডাউনলোড কৰি চাই ল'ব পাৰিব। আৰু যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে যিমান পাৰে সোনকালে আবেদনটো কৰক। আবেদন কিদৰে কৰিব পাৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনতে লিংক দি থোৱা হৈছে বা মোৰ চেনেলটোত গ'লে আপোনালোকে চাব পাৰিব। এতিয়া চাওক আপোনালোকে ছাবজেক্টটো কাৰেকশ্যন কিদৰে কৰিব। তাৰ বাবে পোনপ্ৰথমতে আপোনালোকে লগইন কৰিব লাগিব। লগইন কিদৰে কৰিব সেইটো চাওক। পোনপ্ৰথমতে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলটো আপোনালোকে এইদৰে লগইন কৰি ল'ব। মোবাইলতো কৰিব পাৰিব, লিংকটো ডেছক্ৰিপশ্যনতে আছে, বা আপোনালোকে ডাইৰেক্ট দৰ্পণ এডমিশ্যন পৰ্টেল বুলি আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাই যাব। তাৰপিছত ষ্টুডেণ্ট এডমিশ্যন বা ষ্টুডেণ্ট অপশ্যনত গৈ আপোনালোকে লগইন অপশ্যন পাব। ডাইৰেক্ট আপোনালোকে তলত দেখিবলৈ পাইছে ষ্টুডেণ্ট এডমিশ্যন। ষ্টুডেণ্ট এডমিশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লগইন কৰাৰ পেজটো খোল খাই যাব। লগইন কৰা পেজটো এইদৰে আপোনালোকৰ খোল খাই যাব। তাত আপোনালোকে মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু 4 ডিজিট যিটো পিন আছিলে, যিটো পিন আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে দিছিলে সেই পিনটো দি আপোনালোকে লগইন কৰিব লাগিব। যদি পিনটো পাহৰি গৈছে তেনেহ'লে ফৰগট লগইন ডিটেইলছত গৈ আপোনালোকে পিনটো ফৰগট কৰিব পাৰে। আৰু আপোনালোকে পিনটো কিদৰে দিব সেইসমূহৰ ওপৰত মই ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ, আপুনি আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। গোটেইখিনি ডিটেইলছ ফিল আপ কৰি হোৱাৰ পাছত লগইন অপশ্যনটো ক্লিক কৰি দিব। লগইন ইন এজ ষ্টুডেণ্ট সেই অপশ্যনটো ক্লিক কৰি দিব। সেই অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। দেখিছে পোনপ্ৰথমতে আপোনাৰ ডেস্কবৰ্ডটো শ্ব' কৰিব। এপ্লিকেশ্যন ছাবমিটেড আপোনালোকে দেখিছে 2 দিয়া আছে, তাৰপিছত ৰিমেইনিং এপ্লিকেশ্যন আপোনালোকৰ 3 দিয়া হৈছে, অৰ্থাৎ আপোনালোকে মেক্সিমাম 5খন ইনষ্টিটিউটত আবেদন কৰিব পাৰিব, অৰ্থাৎ 5খন কলেজত আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব নামভৰ্তিৰ বাবে। বৰ্তমান মই 2খন কৰি থোৱা হৈছে, এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক ভুল হ'লে কিদৰে আপোনালোকে কৰিব পাৰিব। ইয়াত দেখিছে, ইয়াত গৈ আপোনালোকে কৰিব পাৰিব এইদৰে। এপ্লাই অপশ্যনটোত গৈ ইনষ্টিটিউট নামটো আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে বা টাইপ কৰি ল'ব পাৰে। তাৰপাছত চাৰ্চ কৰি দিলে আপোনাৰ ইনষ্টিটিউটখন আহি যাব। যদি আপোনালোকে চাৰ্চ কৰোঁতে পোৱা নাই তেনেহ'লে আপোনালোকে ফাইণ্ড অপশ্যনত গৈ তাত গৈ আপোনালোকে ডিষ্ট্ৰিক্ট নেম, তাৰপিছত ষ্ট্ৰীম নেম, অৰ্থাৎ আপোনালোকৰ যোৰহাট ডিষ্ট্ৰিক্টত আৰ্টছত আপোনালোকৰ কিখন কলেজ আছে সেইটো আপোনালোকে ফিল্টাৰ কৰি চাব পাৰে। তেতিয়া সম্পূৰ্ণ যোৰহাট ডিষ্ট্ৰিক্টত থকা গোটেইকেইখন কলেজৰ নাম ইয়াত আহি যাব। দেখিছে আপোনালোকে গোটেইকেইখন কলেজৰ নাম আহি গৈছে। যোৰহাট ডিষ্ট্ৰিক্টত যিমানকেইখন ইনষ্টিটিউটৰ আৰ্ট ষ্ট্ৰীমটো আছে গোটেইখিনি ইনষ্টিটিউট ইয়াত শ্ব' কৰিছে। ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে।
যদি এই বিচাৰোতে অসুবিধা হয় তেনেহ'লে ডাইৰেক্ট আপোনালোকে ইনষ্টিটিউট নেম বা কলেজ নেমটো ইয়াত আপোনালোকে টাইপ কৰি দিব পাৰে টাইপ কৰি দিয়াৰ লগে লগে দেখিছে মই বাহনা বুলি টাইপ কৰিছোঁ বাহনা কলেজখনত মই কৰি দেখুৱাই দিম আপোনালোকক সাৰ্চ অপশ্যনটোত যাব সাৰ্চ অপশ্যনটোত গৈ পেলাই আপোনালোকে এইদৰে দেখিছে এপ্লাই অপশ্যনটোত গৈ আপোনালোকে আবেদন কৰিব পাৰিব বাকিখিনি ভিউ ইনষ্টিটিউট ডিটেইলছত গৈ আপোনালোকে ইনষ্টিটিউটৰ ডিটেইলছখিনি চাব পাৰিব সেইসমূহৰ ওপৰত মই আগৰ ভিডিঅ'টোত ডিটেইলছত কৈ থোৱা হৈছে আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব এপ্লাই অপশ্যনটোত গৈ কেৱল আপোনালোকে ছাবজেক্টখিনি চিলেক্ট কৰিয়ে আবেদন কৰিব পাৰিব দেখিছে ইয়াত গৈ আপোনালোকে এপ্লাই কোনটো ষ্ট্ৰীমত কৰিব সেইটো চিলেক্ট কৰি ল'ব আৰ্টছ সায়েন্স দুইটাই দিয়া হৈছে আপোনালোকে যোনটো ষ্ট্ৰীমতে কৰিব সেই ষ্ট্ৰীমটোত গৈ পেলাই আবেদন কৰিব পাৰিব তাৰপিছত আৰ্টছত সিট কেপাচিটি কিমান আছে কিমানজনে এতিয়ালৈকে বৰ্তমানলৈকে আবেদন কৰিলে সেইখিনিও আপোনালোকে চাব পাৰিব টোটেল সিট কেপাচিটি হৈছে 170 বৰ্তমানলৈকে 484 জন ষ্টুডেণ্টে আবেদন কৰিছে আৰ্টছ ষ্ট্ৰীমৰ কাৰণে এইখিনি আপোনালোকে ইয়াত দেখিবলৈ পাব তাৰপিছত এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম আপোনালোকে সেই অপশ্যনটো ক্লিক কৰি ছাবজেক্টকেইটা চিলেক্ট কৰি আপোনালোকে আবেদনটো কৰিব পাৰিব এতিয়া চাওক ছাবজেক্টখিনি এইদৰে চিলেক্ট কৰিব মই দেখুৱাই দিম আপোনালোকৰ যদি ভুল হয় তেতিয়াহ'লে কেনেকৈ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব এইদৰে আপোনালোকে কি ছাবজেক্ট ল'ব এইখিনি চিলেক্ট কৰি ল'ব ছাবজেক্টখিনি চিলেক্ট কৰি হোৱাৰ পাছত এপ্লাই ফৰ এডমিশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ আবেদনটো এপ্লাই আবেদন হৈ যাব দেখিছে আপোনালোকৰ এডমিশ্যনটো হৈ গৈছে এইদৰে তাৰপিছত এতিয়া চাওক মোৰ 3খন কলেজত কৰা হৈছে তাৰপিছত যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব আপোনালোকে এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব সেইটো মই পৰৱৰ্তী সময়ত দেখুৱাই দিম এতিয়া চাওক আপোনালোকে বাহনা কলেজত কৰোঁতে হওক বা আপোনালোকে যোনখন ইনষ্টিটিউটত কৰিছে ছাবজেক্ট যদি চিলেক্ট কৰোঁতে কিবা খেলিমেলি হৈছে তেনেহ'লে আপোনালোকে উইথড্ৰ এপ্লিকেশ্যন বুলি যিটো অপশ্যন পাইছে উইথড্ৰ এপ্লিকেশ্যনটোত গৈ আপোনালোকে এপ্লিকেশ্যনখন উইথড্ৰ কৰি পুনৰ আপোনালোকে ছাবজেক্টখিনি ফিল আপ কৰিব পাৰিব চাওক মই দেখুৱাই দিছোঁ ছাপ'জ মোৰ বাহনা কলেজত কৰোঁতে আপোনালোকৰ ছাবজেক্ট এটা ভুল হৈ গ'ল বা আপোনালোকে যিটো ছাবজেক্ট নলওঁ বুলি ভাবিছিলে সেইটো ছাবজেক্টত আবেদন কৰি দিলে ভুলতে এতিয়া আপোনালোকে কি কৰিব উইথড্ৰ এপ্লিকেশ্যন বুলি যিটো অপশ্যন আছে উইথড্ৰ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰিব তাৰপিছত আপোনালোকে 4 ডিজিট পিনটো দি পেলাই আপোনালোকে এপ্লিকেশ্যনখন উইথড্ৰ কৰিব লাগিব দেখুৱাই দিছোঁ পোনপ্ৰথমে আপোনালোকে তলত দেখিবলৈ পাইছে উইথড্ৰ এপ্লিকেশ্যন তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ 4 ডিজিট যিটো পিন লগইন কৰোঁতে যিটো পিন দিছিলে সেই পিনটো আপোনালোকৰ ইয়াত ফিল আপ কৰিবলৈ আহিব 4 ডিজিট পিনটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব তাৰপিছত উইথড্ৰ এপ্লিকেশ্যন যিটো অপশ্যন আছে সেইটোত আপোনালোকে ক্লিক কৰি দিব দেখিছে মোৰ এপ্লিকেশ্যনখন উইথড্ৰ হৈ গৈছে আগতে 3খন আছিলে বৰ্তমান মোৰ 2খনহে শ্ব' কৰিছে ইনষ্টিটিউট দেখিছে এইদৰে আপোনালোকে এপ্লিকেশ্যনখন উইথড্ৰ কৰি দিব পাৰিব এটা কথা মনত ৰাখিব লাষ্ট ডেট যেতিয়ালৈকে দিয়া হৈছে তাৰ আগত আপোনালোকে কৰি ল'ব অৰ্থাৎ 15 মে আগত আপোনালোকে এই কামটো কৰিব উইথড্ৰটো কৰিব তাৰ পাছত যদি আপোনালোকে উইথড্ৰ কৰি দিয়ে কিন্তু পুনৰ আবেদন কৰিব নোৱাৰিব সেইটো মনত ৰাখিব আপোনালোকে যদি 15 মে পাছত যদি আপোনালোকে কেনেবাকৈ ভুলতে উইথড্ৰ কৰি দিয়ে তেনেহ'লে আপোনালোকে পুনৰ সেই ইনষ্টিটিউটত আবেদন কৰিব নোৱাৰিব কাৰণ অনলাইন এপ্লাই প্ৰচেছটো বন্ধ হৈ যাব তেতিয়া তাৰপিছত আপোনালোকে উইথড্ৰ কৰাৰ পাছত পুনৰ আপোনালোকে সেই ইনষ্টিটিউটটো চিলেক্ট কৰি আপোনালোকে আবেদন কৰি ল'ব পাৰিব দেখিছে এতিয়া মই ছাবজেক্টখিনি শুদ্ধকৈ ফিল আপ কৰি দিম এইদৰে আপোনালোকে এপ্লিকেশ্যনখন উইথড্ৰ কৰি পুনৰ আপোনালোকে এপ্লাই অপশ্যনত গৈ কলেজখন চিলেক্ট কৰি পেলাই আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব দেখিছে মোক ছাবজেক্টখিনি শুদ্ধকৈ চিলেক্ট কৰি হোৱাৰ পাছত এপ্লাই ফৰ এডমিশ্যন কৰি দিম তাৰপিছত মোৰ কলেজখন যিখন কলেজত মোৰ ভুল হৈছিলে সেইখনত মোৰ পুনৰ আকৌ অনলাইন আবেদন হৈ যাব দেখিছে আপোনালোকে এতিয়া মোৰ দেখিছে পুনৰ আহি গৈছে বাহনা কলেজ এইদৰে আপোনালোকে যদি ছাবজেক্ট ভুল হৈছে যদি ছাবজেক্ট চিলেক্ট কৰোঁতে যদি আপোনালোকৰ ভুল হৈছে তেনেহ'লে আপোনালোকে এপ্লিকেশ্যনখন উইথড্ৰ কৰি পুনৰ আপোনালোকে ৰিএপ্লাই কৰিব পাৰিব কিন্তু এইটো কাম আপোনালোকে 15 মে পাছত কৰিব নোৱাৰিব সেইবাবে যদি আপোনালোকৰ কেনেবাকৈ ভুল হৈছিলে তেনেহ'লে যিমান পাৰে সোনকালে আপোনালোকে কাৰেকশ্যনটো কৰি লওক বাকীখিনি কাৰেকশ্যন কিদৰে কৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে আপোনালোকে ডেছক্ৰিপশ্যনটো চেক কৰিব পাৰে দেখিছে এইটোৱে আছিল আজি ভিডিঅ' বাকীখিনি যদি ভিডিঅ' পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব যেতিয়া আপোনালোকে এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব সেইসমূহো মই ভিডিঅ' বনাই দি দিম আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকে লগালগ ন'টিফিকেশ্যনসমূহ লাভ কৰে ধন্যবাদ